This channel does not promote or encourage any illegal activities. All contents provided by this channel is meant for educational purpose only. ছাত্ৰীসকল যেতিয়া আমি COT ৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যাওঁ যেতিয়া আমি ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত ইয়াত লিখিছে উপছ সামথিং ৱেণ্ট ৰং আছে ইণ্টাৰনেল ছাৰ্ভাৰ ইৰ'ৰ এনেকৈ লিখা আছে ছাৰ্ভাৰ ডাউন কেনে তোমালোকে বৰ্তমান এপ্লাই কৰিব নোৱাৰিবা অলপ পিছত ট্ৰাই কৰিবা ৰাতি 10টা 11টা মানত ট্ৰাই কৰিবা 12টা মানত ট্ৰাই কৰিবা কাইলৈ দিনটো আছে যদি এনেকুৱাই যদি ছাৰ্ভাৰৰ প্ৰব্লেম দেখাই থাকে তেওঁলোকে ডেটটো নিশ্চয় বঢ়াব চিন্তা কৰিব নালাগে মোৰ ওচৰত বৰ্তমান এখন ইউজাৰ মেনুৱেল আছে ইউজাৰ মেনুৱেলখনত তোমালোকক দেখাই দিছোঁ কেনেদৰে তোমালোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিবা কলেজ ছাবমিট কৰিবা সকলোখিনি ইউজাৰ মেনুৱেলখন চালে তোমালোকে গম পাই যাবা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব ঠিক আছে তোমালোকে কেনেকৈ কি কৰিবা প্ৰথমতে তোমালোকে স্মাৰ্ট পৰ্টেলটোত সাৰ্চ কৰিবা গুগলত স্মাৰ্ট পৰ্টেলত আহিবা প্ৰথমটো ৱেবছাইট দেখিছা নিউ ৰেজিষ্ট্ৰেশ্যন তোমালোকে ক্লিক কৰিবা এইখিনি COT হয় ঠিক আছে COT খিনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ইয়াতে তেওঁলোকে এপ্লিকেণ্ট COT এপ্লিকেশ্যন নাম্বাৰটো দিব লাগিব ইয়াতে আৰু এপ্লিকেণ্ট ডেট অফ বাৰ্থ দিব লাগিব এজ পাৰ ক্লাছ 10 12 মাৰ্কশ্বিটৰ মতে তাৰপিছত কেপচা কোডটো ইয়াতে দি ৰেজিষ্টাৰ্ড ক্লিক কৰিব লাগিব ঠিক আছে তোমালোকে তেনেকৈ ৰেজিষ্টাৰ্ড ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকৰ মাজলৈ এটা OTP যাব OTPটো দি দিবা তাৰ পাছত কিছুমান ডিটেইলছ ফিল কৰিবলৈ আহিব পাৰে আৰু পাছপৰ্টটো ক্ৰিয়েট কৰিবলৈ আহিব পাছপৰ্টটো ক্ৰিয়েট কৰিবা তাৰপিছত সাবমিট OTPত ক্লিক কৰিছে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ জেনেৰেট হৈছে সেইটো তোমালোকে স্ক্ৰীনশ্বট মাৰিবা বা কপি কৰিবা স্ক্ৰীনশ্বট মাৰি থবা সেই নাম্বাৰটো তোমালোকে নোট কৰিব লাগিব তাৰপিছত আকৌ গৈ পেলাই ইয়াতে লগইন কৰিব লাগিব ঠিক আছে তোমালোকে ইয়াতে COT ৰ এপ্লিকেশ্যন নাম্বাৰটো দি দিবা বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো পাইছিলে সেইটো দিবা আৰু পাছপৰ্টটো দি তোমালোকে কেপচা কোডটো দিয়াৰ পিছত লগইন কৰিবা এনেকৈ ওলাই যাব লগইন কৰাৰ পাছত ইয়াতে তলতে দেখিছা কমপ্লিট ইয়ৰ প্ৰফাইল প্ৰথমতে কৈছে ষ্টেপ 1 কমপ্লিট প্ৰফাইল ষ্টেপ 2 এনলক প্ৰফাইল তাৰপিছত এপ্লাই ইন কলেজ 3 নম্বৰত এপ্লাই ইন কলেজ কৰিব লাগিব প্ৰথমতে তোমালোকে কমপ্লিট ইয়ৰ প্ৰফাইলটো কমপ্লিট কৰিব লাগিব ইয়াতে কেনেকৈ কৰিছে তোমালোকক দেখাই দিছোঁ ইয়াতে এপ্লিকেণ্ট নেমটো দিছে নেমটো দিবা জেণ্ডাৰটো দিবা ডেট অফ বাৰ্থটো দিবা তোমালোকৰ কাষ্টটো দিবা কাষ্টটো কি হয় কাষ্টটো ইয়াতে চিলেক্ট কৰিবা দিবা তাৰপিছত যিহেতু এখন ইউজাৰ মেনুৱেল মানে নন COT যিখিনি ইউজাৰ মেনুৱেল বনাইছিলে সেইখনকে অকণমান মডিফাই কৰি পেলাই দিছে ঠিক আছে প্ৰচেছটো এনেকুৱা ধৰণেই হ'ব হয়তো ইয়াতে ইমেইল আইডিটো দিবলৈ আহিব তাৰপিছত ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দি দিবা ব্লাড গ্ৰুপটো দিবা যি হয় যদি আছে দিবা যদি নাই নালাগে দিব কৈছে ডু ইউ হেভ ডমিচিল অফ আছাম সেইটো অসমৰ স্থায়ী বাসিন্দা হয় নে সুধিছে য়েছত ক্লিক কৰিবা আৰ ইউ চিটিজেন অফ ইণ্ডিয়া ভাৰতৰ চিটিজেন নাগৰিক হয় নে নহয় সুধিছে য়েছ কৰিবা ৰিলিজনটো হিন্দু বুদ্ধিষ্ট মুছলিম যি হয় তোমালোকে দি দিবা তাৰ পাছত দিব লাগিব তোমালোকে ইয়াতে আইডেণ্টি প্ৰুফ হিচাপে দিব লাগিব ID প্ৰুফ হিচাপে পান কাৰ্ড আছে পান কাৰ্ডৰ নাম্বাৰটো দিবা যাৰ পান কাৰ্ড নাই বেংক পাছবুকৰ অপশ্যন আছে ৰেচন কাৰ্ডৰ অপশ্যন আছে আদাৰ্ছ বুলি কৈ পেলাই আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব পাৰিবা কোনো টেনশ্যন নাই তাৰপিছত ইয়াতে মাৰ নামটো দিবা মায়ে কি কৰে সেইটো যদি দিব বিচাৰিছা দিব পাৰা যদি নিদিয়া তেতিয়া নট এপ্লিকেবল দিবা নতুবা ব্লেংক ৰাখি দিবা কোনো কথা নাই দেউতাৰ নামটো দিবা ইয়াতে দেউতাই কি কৰে সেইটো দি দিবা তাৰপাছত দেউতাৰ মোবাইল নাম্বাৰ আৰু কোৱালিফিকেশ্যন এইখিনি দিব বিচাৰিলে দিব পাৰা ষ্টাৰ মাৰ্ক নাই দিয়ে যিখিনি ষ্টাৰ মাৰ্ক দিছে সেইখিনি পূৰাব লাগে আৰু ফাদাৰ ইয়ৰ গাৰ্জেন হ'লে য়েছত ইয়াতে য়েছ ন ওলাই য়েছ নত মানে ক্লিক কৰিবা ইয়াতে ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰটো দিবা আৰু ইয়াতে সুধিছে কম্বাইন ফেমিলি ইনকাম কিমান হয় তোমালোকে দিবা একেবাৰে ল'টো আছে 2 লাখ তাৰপাছত ইয়াতে সুধিছে ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ ইফ এপ্লিকেবল হেভ ইউ এনৰোল ইন ইউনিভাৰ্চিটিজ অট'নমাছ কলেজ বিফৰ আগতে তুমি এনৰোলমেণ্ট হৈছা নেকি যদি হোৱা নাই তেনে নোতে ক্লিক কৰিবা ভাল হয় তাৰপিছত সুধিছে আদাৰ কেটেগৰীখিনি সুধিছে পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি PWBD যদি তোমাৰ শাৰীৰিকভাৱে সক্ষম হয় তেন্তে তোমালোকে য়েছ কৰিবা যদি নহয় নট এপ্লিকেবল ৰাখিবা আৰ ইউ এক্স ছাৰ্ভিচমেন সেইটো নট ক্লিক কৰিবা মানে তুমি এক্স ছাৰ্ভিচমেন হয় নেকি গভৰ্ণমেণ্টৰ যদি হয় য়েছত ক্লিক কৰিবা প্ৰায়খিনি নহয় মানে নটে ক্লিক কৰিলে বেছি ভাল আৰু কৈছে আৰ ইউ ডিপেণ্ডেণ্ট অফ ফ্ৰীডম ফাইটাৰ যদি হয় তেন্তে য়েছ কৰিবা যদি নহয় ন কৰিবা যদি য়েছত ক্লিক কৰা তেন্তে ডকুমেণ্টছ দিব লাগিব যেতিয়া স্বাধীনতা সংগ্ৰামত বা কিবা কিবি যুদ্ধ কৰিবলৈ যদি তোমাৰ পৰিয়ালৰ কোনোবা যদি মৰিছিলে সেই তাৰে মানে কথাটো কৈছে মানে কাৰিকুলাৰ এক্টিভিটি যদি আছে দিবা যদি নাই নট এপ্লিকেবল দিবা এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় তাৰপিছত স্পৰ্টছ কোৱাটাত যদি আছে য়েছত ক্লিক কৰিবা যদি নাই ন দিবা ন দিলেও কোনো আপত্তি নাই এইখিনি যেনেকৈ আছে তেনেকৈ তোমালোকে পূৰাই দিব পাৰি ইয়াতে যেনেকৈ আছে নট এপ্লিকেবল নট এপ্লিকেবল একো কথা নাই তাৰপাছত ইয়াতে এড্ৰেছখিনি দিবলৈ আহিছে এড্ৰেছ 1ত এড্ৰেছটো তোমালোকে ফিল কৰি দিবা গাঁও নাম এড্ৰেছটো তোমালোকে পষ্ট অফিচ দিবা পুলিচ ষ্টেচন দিব পাৰা কাউণ্টি ইণ্ডিয়া দিবা ষ্টেট আছাম দিবা ডিষ্ট্ৰিক্টটো দিবা পিনক'ডটো দিবা যদি তোমাৰ ছেম টু ছেম হয় প্ৰেজেণ্ট এড্ৰেছ এণ্ড পাৰ্মানেণ্ট এড্ৰেছ ইয়াতে টিক কৰিবা তাৰপিছত 7 নেক্সটত ক্লিক কৰিবা ইয়াতে দেখুওৱা মতে
তাৰপিছত এই পেজটোত আহি যাবা মানে প্ৰিভিউ পেজটোত আহি গৈছে গোটেই প্ৰিভিউটো ওলাই যাব এবাৰ চাই ল'বা গোটেইখিনি ডিটেইলছটো আৰু শুদ্ধ আছে নে নাই যদি তোমাৰ বোলে কিবা ভুল হৈছে তেন্তে আপডেট ডিটেইলছত তুমি শুদ্ধ কৰিব পাৰিবা যদি বোলে গোটেইখিনি ঠিকেই আছে তেতিয়া তুমি প্ৰচিড টু নেক্সটত ক্লিক কৰিবা প্ৰচিড টু নেক্সটত ক্লিক কৰাৰ পাছত আহিব এনেকৈ এটা পেজ আহিব ডু ইউ হেভ এনি ইলনেছ হুইচ ৰিকুৱেন্স কণ্টিনিউৱাছলি ইমাৰ্জেঞ্চি মেডিকেল এইবোৰ নোট ক্লিক কৰিবা তাৰপিছত ডু ইউ বিলং টু মৰাণ কমিউনিটি অফ আছাম যদি মৰাণ কমিউনিটিৰ পৰা বিলং কৰিছে য়েছত ক্লিক কৰিবা যদি নহয় নোট ক্লিক কৰিবা ডু ইউ বিলং টু ফ্ৰেঞ্চ ভিলেজ অফ আছাম যদি হয় য়েছ কৰিবা যদি নহয় ন' ক্লিক কৰিবা ন' ক্লিক কৰিলেও কোনো আপত্তি নাই ডু ইউ বিলং আৰবান ৰুৰেল ছেমি আৰবান মেট্ৰপলিয়ান এৰিয়া যদি গাঁৱলীয়া হয় তোমাৰ চহৰীয়া হয় যি হয় তোমালোকে সেইটো চিলেক্ট কৰিবা যিহেতু এইখিনি বস্তু ছেম টু ছেমে হয় নন চিউট্ৰিখিনিৰ কাৰণে অনলাইন কেনেকৈ কৰে আগতে ভিডিঅ' দিছোঁ আমি তাৰপাছত ইয়াত হৈছে ডু ইউ হেভ মিগ্ৰেশ্যন চাৰ্টিফিকেট যদি আছে য়েছ কৰিবা যদি নাই ন' কৰিবা ডু ইউ হেভ ট্ৰেন্সফাৰ চাৰ্টিফিকেট ফ্ৰম ইয়ৰ স্কুল নোটে ক্লিক কৰিবা এইকেইটা নোটে ক্লিক কৰিলে ভাল যদি আছে তেন্তে তোমালোকে য়েছ কৰিবা যদি নাই নোট ক্লিক কৰিবা ইয়াতে ধুনীয়াকৈ দেখাই দিছে তাৰপাছত ইয়াতে লেংগুৱেজখিনি কি জানা সুধিছে আছামিজ ইংলিছ হিন্দী পঢ়িব লিখিব ক'ব চব পাৰোঁ বুলি টিক মাৰি দিবা তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰিবা তাৰপাছত ইয়াতে এইখিনি ডিটেইলছটো আহি গৈছে কিবা ভুল হ'লে তুমি আপডেট কৰিব পাৰিবা যদি ভুল হোৱা নাই তেন্তে তুমি ইয়াতে কৰিব পাৰিবা ছেভ প্ৰচিড টু নেক্সটত ক্লিক কৰিব পাৰিবা ঠিক আছে তাৰপিছত কৰাৰ পাছত এটা আহিলে ডকুমেণ্টছখিনি আপলোড দিব লাগিব ফটো কপি তোমালোকে আপলোড দি দিবা ফটো কপি ভালকৈ অলপ মাৰিবা বেকগ্ৰাউণ্ডটো নীলা বা বগা কৰিবা তাৰপাছত চহীটো তোমালোকে ইয়াতে আপলোড দিবা চিলেক্ট ফাইলত গৈ পেলাই আপলোড দিবা যদি কিবা মিষ্টেক হৈছে ডিলিটত ক্লিক কৰি আকৌ তোমালোকে নতুনকৈ আপলোড দিব পাৰা আই ডি প্ৰুফ হিচাপে আগতে যিটো দিছিলা ইয়াতে পান কাৰ্ডটো দিছিলে কাৰণে পান কাৰ্ডটো দিব পাৰিবা PDF বা JPG যি কৰা তোমালোকৰ কথা চাইজটো দিয়া আছে 10ৰ পৰা 500 KB যদি বেছিকৈ দিয়া তেন্তে আপলোড নলয় বৰ দিগদাৰ হয় পিছত শ্ব' নহয় মানে কলেজত শ্ব' নহ'ব সেইবাবে চাইজটো 10ৰ পৰা 500 KB ভিতৰতে দিবা ইয়াতে ধুনীয়াকৈ দেখাই দিছে 10ৰ পৰা 500 KB ভিতৰত তাৰপাছত যদি তুমি দিছা বোলে ৰেচন কাৰ্ড দিছা যদি তুমি বোলে ৰেচন কাৰ্ড দিছা বোলে আধাৰ কাৰ্ড দিছা বেংক পাছবুক দিছা যি দিছা ইয়াতে আই ডি প্ৰুফত ছাবমিট কৰিবা ইয়াতে হৈছে প্ৰুফ অফ পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ আছাম হিচাপে যদি তোমাৰ এড্ৰেছ প্ৰুফ হিচাপে PRC আছে PRC দিবা ভোটাৰ কাৰ্ড থাকিলে ভোটাৰ কাৰ্ড দিবা আধাৰ কাৰ্ড থাকিলে আধাৰ কাৰ্ড দিবা কাষ্ট চাৰ্টিফিকেট থাকিলে কাষ্ট চাৰ্টিফিকেট দিবা বাৰ্থ চাৰ্টিফিকেট থাকিলে বাৰ্থ চাৰ্টিফিকেট দিবা দি দিবা বহুতৰ ওচৰত আধাৰ কাৰ্ড আছে তোমালোকক মই ৰেকমেণ্ড কৰিম আধাৰ কাৰ্ডটো দিবলৈ ইয়াতে আধাৰ কাৰ্ডটো তোমালোকে চিলেক্ট ফাইলত দি দিবা ইনকম চাৰ্টিফিকেট দিবলৈ কৈছে ইনকম চাৰ্টিফিকেট যদি ইনকম চাৰ্টিফিকেট বনাই থোৱা আছে দেন ইনকম চাৰ্টিফিকেট দি দিবা যদি বনাই থোৱা নাই তেনে ৰেচন কাৰ্ডখনকে আপলোড দি দিবা কিয়নো নন চিউট্ৰিখিনিৰ কাৰণে ৰেচন কাৰ্ডখন বিচাৰিছিলে ঠিক আছে তাৰপাছত ইয়াতে তোমালোকৰ গোটেই প্ৰিভিউটো আহি গৈছে গোটেই প্ৰিভিউটো আহি যাব তুমি এবাৰ চেক কৰিবা যদি কিবা ভুল হৈছে এডিট কৰিব পাৰিবা যদি শুদ্ধ হৈছে ছাবমিট কৰিবা এনেকৈ গোটেইখিনি আহিছে এই পেজটোতো কিবা যদি ভুল হৈছে এডিট কৰিব পাৰিবা দেখিছা এডিট অপশ্যন তেনেকৈ থাকিব ফটো চাইটত যদি কিবা ডকুমেণ্টছ আপলোড কৰোঁতে খেলি মেলি হৈছে এডিট কৰিব পাৰিবা যদি শুদ্ধ হৈছে ইয়াতে টিক কৰিবা টেকিং ছাৰ্ভিচ ফ্ৰম CSC যদি CSCৰ পৰা তুমি অনলাইন কৰিছা তেন্তে য়েছত ক্লিক কৰিবা যদি নিজৰ মোবাইলত কৰিছা ন' কৰিবা তাৰপিছত কনফাৰ্ম এণ্ড লগত ক্লিক কৰিবা কনফাৰ্ম এণ্ড লগত ক্লিক কৰাৰ পাছত এই পেজটো ওলাই যাব এই পেজটো ওলোৱাৰ পাছত তোমালোকে এতিয়া কি কৰিবা তাতে লিখা আছে চেক CUT ইলিজিবিলিটি সেইটো তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত ইয়াতে এপ্লিকেণ্ট CUT এপ্লিকেশ্যন নাম্বাৰটো দিব লাগিব দিয়াৰ পাছত ছাবমিট ক্লিক কৰিবা ছাবমিট ক্লিক কৰাৰ পাছত তোমালোকে ইয়াতে তেনেকৈ নাম্বাৰটো দিলোঁ ছাবমিট ক্লিক কৰিছোঁ ছাবমিট ক্লিক কৰাৰ পাছত OTP গৈছে মেইলতে OTP গৈছে যিটো মেইল দিছিলা মেইলত OTP গৈছে OTPটো দি দিবা ছাবমিট কৰিবা তাৰপাছত তোমাৰ কিবা ছাকচেছ বুলি দেখাব চাগে ইয়াতে দেখুওৱা নাই কাৰণে দেখাব পৰা নাই তাৰপিছত আহিলে CUT গ্ৰেড কাৰ্ডখন তোমালোকে গ্ৰেড কাৰ্ডত ক্লিক কৰিবা এবাৰ গ্ৰেড কাৰ্ডখন তোমালোকে চেক কৰিব পাৰিবা এইখন গ্ৰেড কাৰ্ডখন এনেকৈ ওলাই যাব চেক কৰিবা একেবাৰে শেষত আহিলে তোমালোকৰ এতিয়া কলেজ এপ্লাইটো আহিলে ইয়াতে তোমালোকে কলেজ এপ্লাই কৰিব পাৰিবা ইয়াতে আহিব দেখিলা তোমালোকে CUT প্ৰগ্ৰেম ইলিজিবিলিটি এনেকৈ প্ৰগ্ৰেম ইলিজিবিলিটি বুলি আহিব সেইটোত ক্লিক কৰিবা ক্লিক কৰাৰ পাছত ইয়াতে গোটেই কলেজখিনিৰ নামটো ওলাই আহিব এক্সাম্পল হিচাপে দুখনমান কলেজ দেখাই থোৱা আছে ইয়াতে তোমালোকে চাৰ্চ কৰিব পাৰিবা এই ওপৰত দেখিছা ওপৰ লাইনত তোমালোকে চাৰ্চ কৰিব পাৰিবা ইউনিভাৰ্চিটিৰ নাম চাৰ্চ কৰিব পাৰিবা চাৰ্চ কৰিলে ওলাই যাব এনেকৈ ইউনিভাৰ্চিটিখিনি নামটো ওলাই গৈছে ঠিক আছে এনেকৈ ওলাই গৈছে তাৰপাছত ইয়াতে এপ্লাই নাও বুলি দেখিছা অপশ্যনটো ইয়াতে এপ্লাই নাওত ক্লিক কৰিবা এনেকৈ এপ্লাই নাওত ক্লিক কৰিবা যিটো ইউনিভাৰ্চিটিত ল'ম বুলি ভাবিছা তাৰপিছত এপ্লাই নাওত ক্লিক কৰাৰ পাছত ইয়াতে অপশ্যনটো ওলাই গৈছে এপ্লাই ইন কলেজ নাওত ক্লিক কৰিবা ক্লিক কৰাৰ পাছত ইয়াতে তোমালোকৰ মোডটো আহি গৈছে প্ৰচেছটো অকণ দীঘলীয়া হয়
এপ্লিকেশ্যন মোডটো দিবা তোমালোকৰ CUET দিবা তাৰ পাছত ইউনিভাৰ্চিটিখনৰ নামটো অটোমেটিক লৈ ল'লে বা তেনেকৈ দি দিব পাৰিবা ষ্ট্ৰীমটো দিবা NEP ষ্ট্ৰীম দিবা তোমালোকৰ এতিয়া কোনোবাই যদি সায়েন্সত কৰিব বিচাৰিছা বেচেলৰ অফ সায়েন্স দিবা আৰ্টছত কৰিব বিচাৰিলে বেচেলৰ অফ আৰ্টছ কমাৰ্চত মানে যিটো ষ্ট্ৰীম ভাবিছা সেইটো ষ্ট্ৰীমত দি দিবা তোমালোকৰ নিজৰ কথা তাৰ পাছত ইয়াতে কৰিব লাগিব কি ইয়াতে দেখিছা প্ৰসিডত তোমালোকে ক্লিক কৰিবা যিটো প্ৰসিড লিখা আছে প্ৰসিডত ক্লিক কৰিবা প্ৰসিডত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এনেকৈ আহিব 1 মেজৰ 1 মাইনৰ হেতুত ক্লিক কৰিবা বা 1 মেজৰ 2 মাইনৰ তোমালোকে যিটো মন যায় বোলে এখন মেজৰ এখন মাইনত ক্লিক কৰিব পাৰা সেইটো বেষ্ট হয় ইয়াতে মেজৰ সাবজেক্টটো দিব লাগিব যিটো মাইন সাবজেক্ট 1 আছে সেইটো মেজৰ সাবজেক্টটো সিলেক্ট কৰিবা যিটো বিচাৰিছা মাইনৰ সাবজেক্টটো ইয়াতে সিলেক্ট কৰিবা তোমালোকে কি বিচাৰিছা তাৰ পাছত প্ৰসিডত ক্লিক কৰিবা প্ৰসিডত ক্লিক কৰাৰ পাছত এতিয়া আহিব এনেকৈ আহিব যদি কিবা ভুল হৈছে আপডেট ক্ৰছত ক্লিক কৰিব পাৰিবা নতুবা শুদ্ধ হৈছে বুলি যদি ভাবিছা নেক্সটত ক্লিক কৰিবা ঠিক আছে নেক্সটত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এনেকৈ আহিব এপ্লিকেবল এলিজিবিলিটি ক্ৰাইটেৰিয়া ইণ্টাৰমিডিয়েট বুলি দিয়া আছে সেইটো তোমালোকে ক্লিক কৰিবা বস্তুটো চাব লাগিব তাত কি বুলি ওলাই যদি অকল এটাই ওলাই হেতুতে ক্লিক কৰিব কাৰণ ষ্টাৰ মাৰ্ক দিয়া আছে এতিয়া আহিলে ক্লাছ 10 বোৰ্ডটো দিব লাগিব ইউনিভাৰ্চিটি তোমালোকৰ যদি সেবা আছিল সেবা বোৰ্ডটো দিবা বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম বুলি লাব ক্লাছ 10 কোন চনত পাস কৰিছিলা চনটো দিব লাগিব আৰু ইয়াতে দিব লাগিব ডিভিজনটো দিব লাগিব ফাৰ্স্ট নে সেকেন্ড নে থাৰ্ড দিব লাগিব ক্লাছ 10 ইনষ্টিটিউটখন বা স্কুলখনৰ নামটো ইয়াতে দি দিবা ইয়াতে সাবজেক্টখিনি দিবা সাবজেক্টখিনি লিখি দিবা তোমালোকৰ সাবজেক্ট যি হয় তাৰ পাছত ইয়াতে আহিলে 12 ডিটেইলছখিনি তোমালোকৰ 12 বোৰ্ডটো দিবা বোৰ্ডটো যি হয় বোলে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল হেতুৱে দিবা যদি হয় ক্লাছ 12 কোৱালিফিকেশ্যন ষ্টেটাছত যদি তুমি পাছ কৰিছা পাছত দিবা এনে পাছে কৰিছা তাৰপিছত ক্লাছ 12 ইয়াৰ অফ পাছি কোন চনত পাছ কৰিছা এই বছৰ 2025 দিবা যদি 2025ত পাছ কৰিছা কিছুমানৰ গ্যাপ থাকিব পাৰে তো ষ্ট্ৰীমটো দিবা কোন ষ্ট্ৰীম আছিল আৰ্টছ কমাৰ্চ সায়েন্স সেইটো দিবা কিমান এটা 12 ম্যাক্সিমাম মাৰ্কস টোটাল মাৰ্কস কিমান আছিল 500 আছিল 500 দিবা কিমান পাইছিলা মাৰ্কসটো অল সাবজেক্টত এটা কৈছে টোটাল ইন অল সাবজেক্টৰ কথা কৈছে হা এইখনে পাঁচটা সাবজেক্টৰ কথা তোমালোকে দিব ইয়াতে ব্ৰেকেটত লিখা আছে টোটাল ইন অল সাবজেক্টত কিমান পাইছা হেতু তোমালোকে দি দিবা অল সাবজেক্টৰ কথাই ক'লে ইয়াতে অকল পাঁচটা সাবজেক্ট দিবলৈ কোৱা নাই মানে অল সাবজেক্টৰ কথাই কৈছে তাৰ পাছত ইয়াতে ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিবা বা ৰোল নাম্বাৰটো দিবা 12 আৰু ক্লাছ 12 কলেজ বা স্কুলখনৰ নাম দিবা সাবজেক্টখিনি ইয়াতে কম্বিনেশ্যন দি দিবা গোটেই সাবজেক্টখিনি দি দিবা অল সাবজেক্ট তাৰ পাছত ইয়াতে তোমালোকে 7xত ক্লিক কৰিবা 7xত ক্লিক কৰাৰ পাছত ইয়াতে চোৱা ঠিক আছে ইয়াতে কোনো মাৰ্কশিটটো বিচৰা নাই বৰ্তমান হেইভাবে তোমালোকে ইয়াতে অল সাবজেক্টৰ মাৰ্কসটো দিবা কিমান পাইছিলা হেতুৱে দিবা মাৰ্কস কমি যাব পাৰে কিন্তু অল সাবজেক্টৰ মাৰ্কসে দিবলৈ কৈছে ইয়াত পাঁচখন সাবজেক্টৰ দিব বিচাৰিলে দি দিবা কিন্তু মই ৰেকমেন্ড কৰিম অল সাবজেক্ট ইয়াতে লিখা আছে টোটাল ম্যাক্সিমাম মাৰ্কস অল সাবজেক্টৰ লিখা আছে সাবমিটত তোমালোকে ক্লিক কৰিবা সাবমিটত ক্লিক কৰাৰ পিছত গোটেইখিনি তোমালোকে টিক মাৰ্ক কৰিব লাগিব এইখিনি গোটেইখিনি টিক কৰিব লাগিব যদি কিবা টিক মাৰ্ক কৰাৰ পিছত সাবমিট এপ্লিকেশনত ক্লিক কৰিবা তাৰ পিছত তোমালোকৰ হৈ গৈছে ইয়াতে প্ৰিন্ট এপ্লিকেশনত ক্লিক কৰিবা ইয়াতে কোনো ধৰণৰ মাৰ্কশিট দিব নালাগে নন সিউটি খিনি মাৰ্কশিট দিব লাগে সিউটি খিনি মাৰ্কশিট দিব নালাগে হিমানে কথা আৰু ইয়াতে অনলাইনটো তোমালোকৰ সমাপ্ত হৈ গল এনেদৰে তোমালোকে অনলাইনটো কৰিব পাৰিবা বহুত সিম্পল হয় এখন তোমালোকক ইউজাৰ মেনুখন দি বুজাই দিলো বৰ্তমান এতিয়া এনেকৈ দেখাছে উপছ সামথিং ওয়েন্ট ৰং নতুবা তোমালোকক মই ধুনীয়াকৈ দেখাইলোহেঁতেন অলপ পিছত আকৌ এটা ভিডিঅ' দি আছো যেতিয়া সাৰ্ভাৰটো ঠিক হয় ধুনীয়াকৈ দি আছো ক্লিয়াৰকৈ বাই বাই সেইবাবে চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখা নন সিউটি খিনি কেনেদৰে এপ্লাই কৰিব তেওঁলোকৰ বাবে আহিব ভিডিঅ'টো